हेलो एवरीवन आमी गई आसो उर्पद बिलলৈ एया चाওক उर्पद बिলৰ रास्ता আৰু उर्पद बिলত जे इमान धुनिया এটা পৰিবেশ আছে আপোনালোকক দেখুৱাই থাকিম এয়া চাওক ধান বিলাকো পকিছে ধান বিলাক মানুহে কাটি আছে দেই আৰু এয়া পদুম ফুলৰ বাগান আমি নাৱেৰে পদুম ফুলৰ বাগানত গৈ আছো দেই ইমান ধুনিয়াকে ফুটি আছে বতাহত হালি জালি মাছমৰীয়াই মাছ মাৰি আছে আমি গৈছিলো বাৰ লৰা ভাগিন মামাৰ ছোৱালী ভন্টি আৰু মই আৰু দুজনীমান সৰু সৰু লৰা ছোৱালী এনেকে চাওকচোন নাৱৰ পৰা এই দৃশ্য দেই ইমান ধুনিয়া হৈ আছে মই খৰগত আছো নে পৃথিৱীত আছো তাত গৈ ভাবিয়ে পোৱা নাই দে ইমান ধুনিয়া লাগে মনটো বৰ ভাল লাগে আমিতো আৰু দিল্লী মানালী এইবোৰ ঠাইত যাবও নোৱাৰিম কাৰণ ইমান দূৰ টকা পইচাৰ কথা আছে সেই কাৰণে আমি নিজৰ লোকেল ঠাইবোৰতে ঘূৰি এনেকৈ মন বিলাক ৰিফ্ৰেছ কৰিলো আপোনালোকেও আহিব পাৰে দেই উপভোগ কৰিবলৈ উৰ্পদ বিলৰ এয়া নান্দনিক দৃশ্য কি সুন্দৰ চাওকচোন আৰু পদুম ফুলবিলাক ফুলাৰ পিছত এনেকৈ ফল হয় আৰু অকনমান পুৰঠ হলে বাদামৰ দৰে মিঠা মিঠাকে খাই ভাল লাগে আপোনালোকে এনেকে পদুম ফুলৰ ফল খাই পাইছে নে নাই জনাবচোন আমি কিন্তু সৰুৰ পৰাই খাও আৰু এটো মোৰ জন্মগাঁও যেহেতু মই মাকৰ ঘৰত যাওতে ফুৰিব গৈছিলো আপোনালোকেও চাব আহিব পাৰে এয়া বেছি দূৰ নহয় গোৱালপাৰা জিলাৰ হলমাৰীৰ পৰা অকনমান ভিতৰত গলেই পায় আপুনি বলবলা হৈও যাব পাৰে আৰু এনেকে গোৱালপাৰা কৰ্ডৰ পৰা এনেকে ভিতৰত গলেও পাব পাৰে আৰু এনেকে হলমাৰী হৈও যাব পাৰে কাৰণ উৰ্পদ বিলটো মাজত হয় উৰ্পদ বিলত বহুত ধৰণৰ বস্তু পোৱা যায় দে যেনেকে শামুক মাছ আৰু খেতিৰ কাৰণে বিখ্যাত মানুহবিলাক এনেকে কষ্টও নকৰে দিছন আমি যিখিনি কৰিছিলো হয়নে বাৰু এয়া চাওক বহুত মাছও পাই ইয়াত মাৰিলে কিন্তু আজিকালি মানুহ অলপ মাছ কমকে মাৰে আগতে মাছ বিক্ৰী কৰিয়ে জীৱিকা নিৰ্বাহ কৰিছিল আজিকালি হয়তো খুব তেনেকে নকৰে আৰু নাও অলপ কমিছে আগত বহুত নাও আছিল এয়া পদুম ফুল মৰহি পাতবিলাক কেনেকে পাতত জমা হৈ আছে খুব ভাল লগা দৃশ্য আৰু দেই ফল কাঢ়িছিলো আমি এয়া শেষত আমি এনেকে উভতি আহিলো খাই বৈ চাই এনেকে দেই মামাৰ লৰা আৰু